মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যোৱা এটা ক্লাছত তোমালোকৰ প্ৰথম শ্ৰেণীৰ নতুন গণিতৰ এটা পাঠৰ বিষয়ে আলোচনা কৰিছিলোঁ। পাঠটো কোনটো আছিলে? 5 নম্বৰ পাঠ, হয়নে? এইটো 5 নম্বৰ পাঠটো আমি আলোচনা কৰিছিলোঁ। আমাৰ শেষ হোৱা নাছিলে, গতিকে আজি এইটো পাঠ তোমালোকে ওলাই লোৱা। কিমান নম্বৰ পৃষ্ঠাত আছে? 54 নম্বৰ পৃষ্ঠাত এইটো পাঠটো আছে। গতিকে তোমালোকে কিতাপ, গণিতৰ কিতাপটো, পেঞ্চিল, ৰবৰ, বহি লগত লৈ বহি যোৱা। তোমালোকে এইটো 66 নম্বৰ পৃষ্ঠাটো তোমালোকে ওলাই লোৱা। আমি এইখিনি আগতে শিকিছিলোঁ। এতিয়া আমি ইয়াৰ পৰা থিয়কৈ পাতি যোগ, ইয়াৰ পৰা আমি শিকিম। গতিকে এইটো পৃষ্ঠা তোমালোকে ওলাই লোৱা। তো মনোযোগ দিবা ভালদৰে। চোৱা, ইয়াতে কি আছে, মানে থিয়কৈ পাতি যোগ। থিয়কৈ কেনেকৈ যোগ কৰিব পাৰি? আমি আগতে এইবিলাক যে যোগ কৰিলোঁ, এইবিলাক পথালিকৈ আছে, হয়নে? কিন্তু এইটো থিয়কৈ আমি যোগ কৰা শিকিম। থিয় বুজি পোৱা? এইটো চোৱা, ওপৰত থাকিব এটা, তলত থাকিব এটা। ইয়াক থিয়কৈ বুলি কোৱা হয়। ঠিক আছে, তেতিয়াহ'লে চোৱা, ইয়াতে 4, তাৰমানে 4ডাল আঁচ দিয়া হৈছে, মানে 4ক বুজাবৰ কাৰণে। যোগ, এইটো যোগ চিন, যোগ 2, মানে 2টা আঁচ দিয়া হৈছে। এতিয়া চোৱা কি লিখা আছে, প্ৰথমতে 4ডাল আঁচ টানা, এনেকৈ 4ডাল আঁচ টানা। তাৰপিছত তলত দুডাল আঁচ টানা, আঁচ টানিলা। তাৰ তলেদি এনে আঁচ টানি দিয়া, বৰাবৰ এনেকৈ আঁচ টানি দিয়া। দিয়াৰ পিছত এতিয়া গোটেইকেইটা আঁচ হিচাপ কৰা। ইয়াতে চোৱা, গোটেইকেইটা আঁচ হিচাপ কৰিলে কেইটা হ'ল? 1 2 3 4 5 6, 1 2 3 4 5 6। গতিকে এতিয়া 6টা আঁচ আছে। তাৰমানে কি, 4 যোগ 2 সমান কিমান হ'ব? 6 হ'ব। তো তাক আমি এনেকৈ থিয়কৈ যোগ কৰিব পাৰোঁ। বুজি পালানে? ইয়াক কোৱা হয় থিয়কৈ পাতি যোগ কৰা। তাৰপিছত চোৱা, এনেদৰে তলৰ যোগবোৰ কৰাচোন। থিয়কৈ তলৰ যোগবোৰ কেনেকুৱা হ'ব? এটা 7 আছে, 7 আছে, তাৰমানে কি, তুমি বাহিৰা ক'ৰবাত মানে এনেকৈ 7টা আঁচ টানি দিয়া। 3 4 5 6 7। তাৰ লগত আৰু 2টা আঁচ টানা, এনেকৈ 1 2। এতিয়া এইকেইটা হিচাপ কৰাচোন, কেইটা হ'ল? 1 2 3 4 5 6 7 8 9। তাৰমানে কিমান হ'ব? 9 হ'ব। বুজি পালা? ঠিক তেনেদৰে ইয়াতে 7 যোগ 2, তাৰমানে কিমান হ'ব? 9 হ'ব। ইয়াতে 5 যোগ 5, ইয়াতে 5টা আঁচ টানা, 2 3 4 5। তাৰ লগত আৰু 5টা, 1 2 3 4 5। এতিয়া হিচাপ কৰি দিয়া, 1 2 3 4 5 6 7 8 9 10। তাৰমানে কিমানটা পালোঁ আঁচ? ইয়াতে 10টা পালোঁ। তাৰমানে 5 যোগ 5 সমান কিমান হ'ব? 10টা হ'ব। বুজি পালা? তোমালোকে এনেকৈ আঁচ টানিব নালাগে। যদি এনেই তোমালোকে পাৰি যোৱা, তেতিয়াহ'লে এনেকৈ ডাইৰেক্ট 10 লিখি দিলে হ'ব। আৰু যদি তোমালোকে হিচাপ কৰি ওলাব নোৱাৰা, তেতিয়াহ'লে তোমালোকে আঁচ টানি এনেকৈ যিমান আছে সিমানটা আঁচ টানি একেলগে হিচাপ কৰি এনেকৈ ওলাবা। বুজি পালা? এতিয়া চোৱা, 3 আৰু 4, 3টা আৰু 4টা মিলি কিমান হ'ব? আমি জানো 7টা হ'ব, হয়নে? যদি নোৱাৰা তেতিয়াহ'লে আঁচ টানি হিচাপ কৰি ল'বা। তাৰপিছত 2 যোগ 4, 2টা আৰু 4টা কিমান হ'ব? 6টা হ'ব, হয়নে? তাৰপিছত 9 যোগ 1, 9 যোগ 1 হ'লে কিমানটা পাম আমি? 10 পাম। আৰু 2 যোগ 6, 2টা আৰু 6টা হিচাপ কৰা। 2টা আৰু 6টা মিলি কিমান হ'ব? 8টা, হয়নে? এতিয়া 4 আৰু 5 মিলি কিমান হ'ব? 9 হ'ব। তাৰপিছত 6 আৰু 4 দুটা মিলি কিমান হ'ব? 10 হ'ব। তো বুজি পালানে থিয়কৈ যোগ কেনেকৈ কৰা হয়? বুজি পালা? এতিয়া তাৰ পিছৰখিনি চোৱা, 3টা সংখ্যাৰ যোগ, পথালিকৈ 3টা সংখ্যাৰ যোগ। আমি থিয়কৈ শিকিলোঁ, এতিয়া পথালিকৈ 3টা সংখ্যাৰ যোগ। 3টা সংখ্যা আছে না নাই চোৱা, 1 2 আৰু 4, 1 2 3টা।
তিনিটা সংখ্যা আছে। তিনিটা সংখ্যাৰ যোগ কৰিবলৈ প্ৰথমতে যিকোনো দুটা সংখ্যা যোগ কৰি ল'ব লাগে। তিনিটা সংখ্যা থাকিলে তাক যোগ কৰিবলৈ কি কৰিব লাগে? প্ৰথমতে দুটা সংখ্যা যোগ কৰি ল'ব লাগে। তাৰপিছত প্ৰথম সংখ্যা দুটাৰ যোগফলৰ লগত তৃতীয় সংখ্যাটো যোগ কৰিব লাগে। বুজি পালা? তিনিটা সংখ্যা আছে। এতিয়া চোৱা 1 যোগ 2 যোগ 4 তিনিটা সংখ্যা আছে। ইয়াৰ কাৰণে তুমি কি কৰিব লাগিব? এই প্ৰথম দুটা আগতে যোগ কৰি লোৱা। প্ৰথম দুটা মিলি কিমান হ'ল? প্ৰথম দুটা যোগ কৰি কিমান হ'ল? 3 হ'ল। এতিয়া 3ৰ লগত বাকী কিমান থাকিল? 4 থাকিল। এই 3ৰ লগত 4 যোগ কৰি দিয়া। 3ৰ লগত 4 যোগ কৰি কিমান পালোঁ? 7 পালোঁ। প্ৰথমতে 1 আৰু 2 যোগ কৰা হৈছে। এইটো 1 আৰু 2 যোগ কৰা হৈছে। তাৰপিছত 1 আৰু 2ৰ যোগফল 3ৰ লগত 4 যোগ কৰা হৈছে। এতিয়া 1 আৰু 2 যোগ কৰি 3 পালোঁ। 3ৰ লগত 4 যোগ কৰা হৈছে। 4 যোগ কৰি কিমান পোৱা গ'ল? 7 পোৱা গ'ল। নাইবা এনেকুৱাও কৰিব পাৰা 2 আৰু 4 যোগ কৰি ল'লা। 2 আৰু 4 কিমান হ'ল? 6 হ'ল। তাৰ লগত 1টো যে বাকী থাকিল 1টো যোগ কৰি দিলা, 7 হ'ল। এই হিচাপত তুমি কৰিব পাৰা। পিছৰ পৃষ্ঠাটো চোৱা। থিয়কৈ তিনিটা সংখ্যাৰ যোগ। এতিয়া থিয়কৈ পথালিকৈতো শিকিলোঁ তিনিটা সংখ্যাৰ যোগ। এতিয়া থিয়কৈ তিনিটা সংখ্যাৰ যোগ কেনেকৈ হ'ব চোৱা। এতিয়া 2 3 4 এই তিনিটা সংখ্যা আছে, থিয়কৈ বহু আছে। থিয়কৈ মানে কি? এটাৰ তলত এটা দিব লাগে। তাক থিয়কৈ হোৱা বুলি কোৱা হয়। এতিয়া ইয়াৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতে তুমি দুটা সংখ্যা যোগ কৰি ল'ব লাগিব। আগৰটোৰ নিচিনাই দুটা সংখ্যা যোগ কৰিব লাগিব। 2 আৰু 3 যোগ কৰা হৈছে। 2 আৰু 3 যোগ কৰি কিমান পোৱা গ'ল? 5 পোৱা গ'ল। এতিয়া তুমি এইটো যোগটো কি কৰিব লাগিব? মনে মনে কৰিব লাগিব। বুজি পাইছা? তুমি এটা লিখিব নালাগে। তুমি মনে মনে হিচাপ কৰি লোৱা যে 2 আৰু 3 যোগ কৰিলে কিমান হ'ল? 5 হ'ল। এতিয়া 5ৰ লগত আৰু 4 যোগ কৰি দিয়া। কিমান হ'ব? 9 হ'ব। নাইবা তুমি তলৰ দুটাও ল'ব পাৰা যে 3 আৰু 4 যোগ কৰিবা। 3 আৰু 4 যোগ কৰি কিমান হ'ল? 7 পালা। 7ৰ লগত এই 2 যে বাকী থাকিল এই 2 যোগ কৰি দিয়া। তে 7 2 কিমান হ'ল? 9 হ'ল। বুজি পাইছানে? এনেকৈ হিচাপতো তুমি কৰিব পাৰা। তেনেহ'লে তলৰ যোগবোৰ কৰাচোন। পাৰিবানে? চোৱা 2 যোগ 1 যোগ 3 এইটো কি আছে? পথালিকে যোগ আছে এইটো। গতিকে যিকোনো আমি দুটা কৰিব লাগিব। ধৰা প্ৰথম দুটা আগত যোগ কৰি লওঁ মনে মনে। 2 যোগ 1 তাৰমানে কিমান হ'ব? 2 যোগ 1 হ'ব 3। এতিয়া 3 হ'ল। দুটা মিলি 3 হ'ল। তাৰ লগত কিমান বাকী থাকিল? আৰু 3 বাকী থাকিল। এতিয়া 3ৰ লগত 3 যোগ কৰি কিমান হ'ল? 6 হ'ল। বুজি পাইছা? এতিয়া 2 নম্বৰটো 5 যোগ 1 যোগ 2 আমি যিকোনো মানে দুটা আগতে কৰিলোঁ। ধৰা এই সৰু দুটা আমি আগতে কৰিলোঁ। 1 আৰু 2 মিলি কিমান হ'ব? 3 হ'ব। হয়নে? তো 3ৰ লগত 5 যোগ কৰি দিয়া, কাৰণ 5টো এইফালে আছে। তো 3 পালোঁ এই দুটা মিলি। এতিয়া 3ৰ লগত 5 যোগ কৰি কিমান পাম আমি? 8 পাম। বুজি পালা? এনেকৈ কৰিব লাগে। এতিয়া থিয়কৈ কৰিলে এতিয়া ধৰা ইয়াতে 4 2 1 এনেকৈ থিয়কৈ পতা আছে। এইটো আমি যোগ কৰিব লাগিলে কি কৰিব লাগিব কোৱা? আমি যিকোনো দুটা সংখ্যা যোগ কৰিব লাগিব। 2 যোগ 1 এই দুটা আগতে যোগ কৰি ল'লোঁ। 2 যোগ 1 হ'লে কিমান হ'ব? 3। 3ৰ লগত 4 যোগ কৰা। 3 আৰু 4 মিলি কিমান হ'ল? 4 নম্বৰটো চোৱা 7 যোগ 1 যোগ 2। এতিয়া আমি এই দুটা সৰু দুটা আগতে যোগ কৰি লওঁ। তুমি এই দুটাও কৰিব পাৰা, তোমাৰ ইচ্ছা। মই এই দুটা কৰি লওঁ। 1 যোগ 2 হ'লে কিমান হ'ব? 3 হ'ব। 3ৰ লগত 7 যোগ 3 আৰু 7 কিমান হ'ব? 10 হ'ব। বুজি পাইছানে? 3 ক'ৰ পৰা আহিল? এই দুটা যোগ কৰি 3 হ'ল। তাৰ লগত 7 যোগ 10 হ'ল। তাৰপিছত ইয়াতে চোৱা 2 যোগ 3 যোগ 4। এতিয়া এই প্ৰথমতে এই দুটা মই কৰি লওঁ। 2 যোগ 3 সমান কিমান হ'ব? 5 হ'ব। হয়নে? দুটা মিলি 5 হ'ল নে নাই? তাৰ লগত 4 যোগ 5 আৰু 4 কিমান হ'ল? 9 হ'ল। গতিকে এনেকৈ পথালি যোগ তিনিটা সংখ্যা থকা পথালি যোগ আৰু থিয় যোগ এনেকৈ কৰিব পাৰি। তাৰপিছত চোৱা যোগৰ ব্যৱহাৰিক প্ৰয়োগ। এতিয়া এই যোগবিলাক মানে ব্যৱহাৰিক প্ৰয়োগ মানে কিছুমান ক্ষেত্ৰত তোমাৰ ধৰা মানে এনেকুৱা তোমাৰ প্ৰশ্ন থাকিব যে তোমাৰ হাতত আগতে দুটা চকলেট আছিল।
তাৰপিছত তোমাৰ বান্ধৱীয়ে তোমাক আৰু 2টা চকলেট দিলে, তোমাৰ হাতত কেইটা চকলেট হ'ল? বুজি পাইছা? এইবিলাক মানে হ'ল ব্যৱহাৰিক প্ৰয়োগৰ প্ৰশ্ন। গতিকে এইবিলাক তুমি কেনেকৈ যোগ কৰিবা? এইবিলাক আগতেতো ডাইৰেক্ট যোগ আছিলে, যোগ কৰিছে। এতিয়া এইবিলাকত মানে তোমাক মানে কোৱা নাথাকিব যে যোগ কৰা বুলি, তোমাক সুধিব কেইটা হ'ল, তোমাক নক'ব যে যোগ কৰা বুলি। বুজি পাইছা? গতিকে তুমি এইটো কথাটোৰ পৰা কি সুধিছে তাৰ পৰা তুমি ভাবি ল'ব লাগিব যে এইটো যোগ কৰিব লাগিব নে কি কৰিব লাগিব। তাৰে 1 নম্বৰ প্ৰশ্নটো চোৱা, তোমাৰ হাতত 3টা চকলেট আছিল। ধৰা তোমাৰ হাতত 3টা চকলেট আছিল আগতে। মাৰাই তাৰমানে তোমাৰ মাকে তোমাক আৰু 2টা চকলেট দিলে। তোমাৰ মাকে আৰু তোমাক 2টা চকলেট দিলে। এতিয়া তোমাৰ হাতত কিমানটা চকলেট আছে? তোমাৰ হাতত আগতে 3টা চকলেট আছিল, এতিয়া তাৰপিছত তোমাৰ মায়ে আৰু 2টা চকলেট দিলে। তেতিয়াহ'লে মুঠ তোমাৰ হাতত কেইটা চকলেট হ'ল এতিয়া? বুজি পাইছানে? এইটো কি কৰিব লাগিব? আগতে 3টা আছিল, তাৰপিছত আৰু 2টা আহিল, তাৰমানে একেলগ হ'ল। একেলগ হ'ল মানে কি? যোগ হ'ল, হয়নে? যোগ হ'ল। তো গতিকে এইটো যোগ কৰিব লাগিব। এইটো কেনেকৈ যোগ কৰিবা চোৱা। মুঠতে কিমানটা আছে উলিয়াবলৈ সংখ্যাকেইটা যোগ কৰিব লাগিব। তাৰমানে এইটো যোগ কৰিব লাগিব। তুমি যোগ কৰিবলৈ হ'লে এনেকুৱা অংকবিলাক তুমি ফাৰ্ষ্টতে এইটো শাৰী লিখিব নালাগে। এইটো তুমি মনে মনে ভাবিব লাগিব যে যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব। এইটো শাৰী লিখিব নালাগে, এইটো ব্ৰেকেটৰ ভিতৰত আছে নহয়, এইটো লিখিব নালাগে। ইয়াৰ পৰা এনেকৈ তোমাৰ অংকটো বহুৱাব লাগিব যে মোৰ হাতত চকলেট আছিল 3টা, হয়নে? তোমাৰ হাতত 3টা চকলেট আছিল। মায়ে চকলেট দিলে 2টা, তাৰপিছত মায়ে 2টা চকলেট দিলে। গতিকে মুঠ চকলেট কেইটা হ'ল? মুঠ হ'ল 5টা। এতিয়া উত্তৰ কি হ'ব? 5টা। মুঠ 5টা চকলেট হ'ল। বুজি পালা? ঠিক তেনেদৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা, এজোপা গছত 4টা চৰাই আছিল। এজোপা গছত চৰাই কেইটা আছিল? 4টা আছিল। কিছু সময় পিছত ক'ৰবাৰ পৰা আৰু 5টা চৰাই আহি গছডালত পৰিল। তুমি চাই আছা যে এজোপা গছত 4টা চৰাই বহি আছে। তাৰপিছত অলপ পিছত দেখা পালা যে আৰু ক'ৰবাৰ পৰা আৰু 5টা চৰাই আহি গছটোত বহিল। এতিয়া গছজোপাত কিমানটা চৰাই আছে? এতিয়া গছজোপাত মুঠ কিমানটা চৰাই হ'ব? এতিয়া এইটো তোমাৰ অংকটো কেনেকৈ কৰিব লাগিব? এনেকৈ পাতিব লাগিব। প্ৰথমতে চৰাই আছিল কেইটা? 4টা। পিছত উৰি আহিল কেইটা? 5টা। এতিয়া এনেকৈ 8টা নি মুঠ চৰাই কেইটা হ'ব? এইকেইটা যোগ কৰিব লাগিব, হয়নে? যিহেতু একেলগ হ'ল গতিকে যোগ কৰা হ'ব। 4 + 5 = কেইটা হ'ব? 9টা। উত্তৰ 9টা। বুজি পালা? এনেকৈ কৰিব লাগে। তাৰপিছত 3 নম্বৰটো চোৱা, কমলৰ হাতত 3 টকা, অমলৰ হাতত 2 টকা আৰু অনলৰ হাতত 1 টকা আছে। তিনিওৰে হাতত মুঠতে কিমান টকা আছে? সেই একেই, মানে 3টা অংক থকা যোগৰ নিচিনা হ'ব। বুজি পালা? এতিয়া চোৱা, কমলৰ হাতত আছিল কিমান টকা? 3 টকা। এতিয়া 3 টকা লিখিলা। তাৰ তলত লিখিলে অমলৰ হাতত কিমান টকা আছে? 2 টকা। 2 টকা লিখিলে ইয়াতে। তাৰপিছত অনলৰ হাতত কিমান টকা আছে বুলি কৈছে? 1 টকা। গতিকে 1 টকা লিখিলা। এতিয়া এনেকৈ 8টা নি দিলা। তাৰপিছত গোটেইকেইটা যোগ কৰি দিলা। 3 + 2 কিমান হ'ল? 5। 5 + 1 কিমান হ'ল? 6। গতিকে তিনিওৰে হাতত মুঠতে আছে 6 টকা। এনেকৈ লিখিব লাগিব। বুজি পাইছা? এইটো হ'ল উত্তৰ। এতিয়া আমাৰ এইটো পাঠৰ পৰা যিখিনি আমি শিকিব লাগে সেইখিনি শিকিলোঁ। বুজি পালানে? এতিয়া আমি কিমানখিনি শিকিলোঁ সেইটোৰ এতে পৰীক্ষা। বুজি পাইছা? অনুশীলনীত মানে সেইটোৰ পৰীক্ষা হ'ব যে তুমি কিমানখিনি শিকিলা, কিমানখিনি বুজিলা। বুজি পালানে? এতিয়া এই অনুশীলনীটো চোৱা, কি কৈছে ইয়াতে তোমাৰ উত্তৰ নিজে কৰিব লাগিব, উত্তৰ দিয়া নাথাকে। আগতে তোমাক দেখাই দিছে কেনেকৈ উত্তৰটো উলিয়াব লাগে, তোমাক শিকালে। এতিয়া তোমাক ইয়াতে প্ৰশ্ন দিছে যে তুমি কৰিব পাৰা নে নোৱাৰা। পথালিকৈ যোগ কৰা। 1 নম্বৰত দিছে কি? পথালিকৈ যোগ কৰা। ভালকৈ চাবা দেই। এৰে গোটেইকেইটা মই কৰি নিদিওঁ, তোমালোকে কৰিব লাগিব। মই এটা দুটাহে দেখাই দিম। 1 নম্বৰটো কি আছে? পথালিকৈ যোগ কৰিব দিছে। তো ক নম্বৰটো চোৱা, 2 + 4
কিমান হ'ব 2টা আৰু 4টা মিলি কিমান হয় 6টা হ'ব বুজি পালা তাৰ পিছত বাকিখিনি তোমালোকে কৰিবা মই শেষৰটো কৰি দিছো 8 যোগ 0 8ৰ লগ 8টা আছিল তাৰ লগত এটাও যোগ নহল 0 তেতিয়া হলে কি হ'ব 8টাই হ'ব 8এ হ'ব বুজি পালা এতিয়া বাকি এইবিলাক এইখিনি তোমালোকে নিজে কৰিবা তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে যে তলৰ যোগৰ তালিকা দুখন পূৰ কৰা এই তালিকাটো কেনেকৈ পূৰ কৰিব লাগে কোৱাচোন তালিকাটো মই দেখাই দিছো কেনেকৈ পূৰ কৰিব লাগে এটা যোগ চিন আছে হয় না এটা যোগ চিন আছে এতিয়া এইটো এইফালে এক ঘৰ যাব এইফালে এক ঘৰ যাব বুজি পালা না যোগ হ'ব এটা যেটো চিন থাকিব হেতু এইফালৰ এক ঘৰ এইফালৰ এক ঘৰৰ সংখ্যাটোৰ লগত হেতু হিচাপত যোগ বা বিয়োগ হ'ব গতিকে এটা যোগ চিন আছে গতিকে এটো যোগ হ'ব তো এইফালে এক ঘৰ আহিল এইফালে এক ঘৰ আহিল বুজি পালা এই দুটা মিলি কিমান হল কোৱাচোন 0টা আৰু 0টা ধৰা তোমাৰ হাতত মানে এটাও চকলেট নাছিল তাৰ পিছত তোমাৰ মাকে তোমাক এটাও চকলেট নিদিলে কেতিয়া হল তোমাৰ হাতত কেইটা থাকিল এটাও নাথাকিল তাৰ মানে কি 0 0 0 যোগ হয় কিমান হ'ব 0 হ'ব আৰু এটো ইয়াতে লিখিব লাগিব কাৰণ এটোৰ পৰা সিধা সিধি ইয়াতে আৰু এটোৰ পৰা সিধা সিধি যেটো ঘৰ আহে হেতু এটোৰ সিধা সিধি এইফালে এটোৰ সিধা সিধি এইফালে মানে দুয়োটাৰে সন্মুখত থাকিব লাগিব সিধা সিধি বুজি পাইছা এটো ঘৰত লিখিব লাগিব ঠিক তেনেদৰে এটা 1 আছে হয় না এতে 1 যোগ এটো 1 যোগ 0 1 যোগ 0 হলে কি হ'ব আমাৰ এটো ঘৰত লিখিব লাগিব ধৰা এটা চকলেট আছিল তোমাৰ হাতত তাৰ পিছত তোমাৰ মাকে এটাও নিদিলে কিটা থাকিব এটাই থাকিব গতিকে 1 যোগ 0 কি হ'ব 1 হ'ব এটা বুজি পালা আৰু এটো ঘৰত হ'ব কাৰণ এটো 1 ৰ সিধা সিধিও আছে আৰু 0 ৰ সিধা সিধি আছে তুমি যদি এটো যদি ইয়াতে লিখা নহব বুজি পালা না যি দুটাৰ সংখ্যাৰ লগত যোগ কৰিবা সেই দুটাৰ সিধা সিধি হ'ব লাগিব তাৰ পিছত চোৱা 2 আৰু 0 2 আৰু 0 যোগ কৰিব লাগিব 2 আৰু 0 যোগ কৰিলে কি হ'ব 2 হ'ব বুজি পালা এতিয়া চোৱা এই 0 এটো লাইন হৈ গল এটো 0 লগত যোগ কৰি এটো লাইন হৈ গল এতিয়া 0 লগত এটো লাইন যোগ কৰিব লাগিব এটো তো 0 লগত 1 যোগ কৰিলে কি হ'ব 1 হ'ব হয় না তাৰ পিছত 1 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব এটা 2 দিয়ে আছে তাৰ পিছত এতে 2 আছে 2 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব এতে লিখিব লাগিব 3 হ'ব বুজি পালা নে 2 যোগ 1 গতিকে এটোৰ সিধা সিধি আৰু এটোৰ সিধা সিধি মানে এটো এনেকৈ আহি এটোৰ লগত লগ লাগিব বুজি পাইছা তেনে 2 যোগ 1 3 হ'ল তাৰ পিছত চোৱা এতিয়া আমাৰ এটো লাইন সম্পূৰ্ণ হ'ল এতিয়া এটো লাইন 0 যোগ 2 0 যোগ 2 কিমান হ'ব এটো ঘৰত লিখিব লাগিব এটো কিমান হ'ব 2 হ'ব তাৰ পিছত 1 যোগ 2 1 আৰু 2 মিলি কিমান হ'ব 3 হ'ব তাৰ পিছত এতে 2 আছে 2 যোগ 2 কিমান হ'ব 4 হ'ব এতে চোৱা 4 দিয়া আছে বুজি পাইছা কেনেকৈ যোগ কৰিব লাগে তালিকাত এনেকৈ যোগ কৰিব লাগে তোমালোকে এতিয়া এই 2 নম্বৰ তালিকাটো তোমালোকে নিজে পূৰ কৰিবা তোমালোকে শিকিলা নহয় এটো কেনেকৈ কৰিব লাগে এতিয়া 6 নম্বৰটো তোমালোকে নিজে কৰিবা তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা যে পথালিকৈ যোগ কৰা পথালিকৈ যোগ কেনেকৈ কৰিব লাগিব এতে কিমান আছে 1 আছে এতে কমা আছে গতে 1 আৰু 7 যোগ কৰিব দিছে তেতিয়াহলে আমি যোগ কৰিলে যোগ চিহ্ন দিব লাগিব 1 যোগ 7 হয়নে পথালিকৈ হল এটো সমান সমান কিমান হ'ব 8 হ'ব এনেকৈ কৰিব লাগিব বুজি পাইছা তো 6 নম্বৰটো এনেকৈ কৰিবা ফাৰ্ষ্টতে কি লিখিব লাগিব 8 লিখিব লাগিব যোগ
যোগ চিহ্নটো দিব লাগিব তাৰপিছত 2 লিখিব লাগিব তাৰ সমান কিমান হ'ব 8 যোগ 2 সমান কিমান হ'ব 10 হ'ব বুজি পাইছা এনেকৈ তোমালোকে এইকেইটা কিতাপত নহয় বহিত তোমালোকে কৰিবা গণিতৰ বহিত কৰিবা ঠিক আছে মই দেখাই দিছোঁ এনেকৈ গতিকে গ নম্বৰ আৰু ঘ নম্বৰটো তোমালোকে নিজে কৰিবা বহিত বুজি পালা তো 4 নম্বৰটো চোৱা 4 নম্বৰটো কি হ'ব থিয়কৈ পাতি যোগ কৰা পথালিকৈ যোগ কৰিব দিছিল ওপৰটো এতিয়া তলৰটো হ'ল থিয়কৈ যোগ কৰা থিয়কৈ এতিয়া পাতা আছে এনেকৈ যোগ কৰিব লাগিব 6 আৰু 2 মিলি কিমান হ'ব 8 হ'ব হয়নে আৰু 3 যোগ 5 মিলিও কিমান হ'ব 8 হ'ব তে গ নম্বৰ ঘ নম্বৰ তোমালোকে কৰিবা 5 নম্বৰটো চোৱা 5 নম্বৰ কি কৈছে কি সংখ্যা যোগ কৰিলে 7 হ'ব এতিয়া 7 দিয়া আছে ইফালে এইটো 7টো হ'ব লাগিব ইফালে এই দুটা সংখ্যা যে আছে দুটা যোগ কৰি 7 হ'ব লাগিব এতিয়া 0 যোগ 7 এটো দিয়া আছে এটো যোগ কৰিলে 7 হ'ব এতিয়া এই দুটাত যোগ কৰিলে কি দিলে 7 হ'ব কোৱাচোন হা ধৰা এটো 2 দিলা 2 ৰ লগত কিমান লাগিব 7 হ'বলৈ 2 ৰ লগত 5 লাগিব হল ধৰা ইয়াতে এটা সংখ্যা দিলা 4 4 ৰ লগত কি যোগ কৰিলে 7 হ'ব 4 ৰ লগত 3 যোগ কৰিলে 7 হ'ব বুজি পালা তাৰপিছত এটো ধৰা এটো কি দিবা দুটা সংখ্যা দিব লাগিব ধৰা ইয়াতে এটা 7 দি দিলা 7 ৰ লগত কি দিলে 7 হ'ব 0 দিলে 7 হ'ব বুজি পালা গতিকে এইকেইটা এনেকৈ কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো চোৱা কি সংখ্যা যোগ কৰিলে 10 হ'ব বুজি পালা মই হেতু কৰি দিলো 7টো কৰি দিলো এটো তোমালোকে কৰিবা যে 10 যোগ 0 হলে 10 হয় এতে কি দিলে 10 হ'ব এটো তোমালোকে কৰিবা বুজি পালা নে তাৰ পিছত তলৰ খালি বাকচত কি সংখ্যা বহিব লিখা সেই একেই হয় 5 হ'ব লাগিব বুজি 1 যোগ 4 সমান 5 হৈছে এতিয়া 3 আছে 3 ৰ লগত কি দিলে 5 হ'ব 3 ৰ লগত 2 দিলে 5 হ'ব বুজি পাইছা নে আকৌ এটা 0 আছে 0 ৰ লগত কি দিলে 5 হ'ব 5 দিলে 5 হ'ব এটা 4 আছে 4 ৰ লগত 1 দিলে 5 হ'ব বুজি পালা গতি এটো মই কৰি দিলো গতি এই 6 নম্বৰ 6টো তোমালোকে নিজে কৰিবা কি দিলে এটা 0 আছে তাৰ লগত কি দিব লাগিব তেতিয়া 6 হ'ব এতে 1 আছে তাৰ লগত কি দিলে 6 হ'ব এটো আৰু এটো আৰু এটো তোমালোকে নিজে কৰিবা হা তেতিয়া হলে গম পোৱা যাব তোমালোকে কিমান দূৰ শিকিলা তাৰপিছত 8 নম্বৰটো চোৱা 8 নম্বৰ কি কৈছে তলৰ যোগবোৰ কৰা এটো কি পথালিকে যোগবিলাক দিয়া আছে এই যোগবিলাক কৰিবলৈ হলে তোমালোকে কি দিব লাগিব তোমালোকে বহিত এনেকে পাতিবা ক নম্বৰ দি 1 যোগ 1 যোগ 2 এনেকে পাতিবা তাৰপিছত এইফালে এটা সমান চিন দিবা বুজি পালা নে সমান চিন দি এতে কিমানটা হল 1 যোগ 1 এটোটা যোগ কৰি কিমান হ'ব 2 হ'ব 2 ৰ লগত আৰু 2 যোগ কৰা 2 যোগ 2 4 গতিকে সমান চিন দি এটা 4 লিখি দিবা বুজি পালা নে এতিয়া এখিনি তোমালোকে কৰিবা আৰু মই এটো কৰি দি আছো এনেকে সমান চিন দিবা অংকটো পাতি তাৰ পিছত যোগ কৰিবা 4 যোগ 0 4 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 4 হ'ব তে 4 ৰ লগত আৰু 3 যোগ কৰা তো 4 আৰু 3 কিমান হ'ব 7 হ'ব বুজি পালা এনেকে কৰিবা বহি ঠিক আছে এসো 9 নম্বৰটো চোৱা থিয়কৈ যোগ কৰা এটো থিয়কৈ পাতা আছে এনেকে বহিত পাতিব লাগিব বুজিছা বহিত পাতি এটো যোগ কৰিব লাগিব আগতে শিকিছা নহয় প্ৰথমতে দুটা কৰি লবা যোগ এই দুটা কৰি লোৱা ধৰা 2 যোগ 0 সমান কিমান হ'ব 2 তে 2 ৰ লগত আৰু 4 যোগ কৰা তে 2 আৰু 4 কিমান হ'ব 6 হ'ব এনেকে 6 লিখিব লাগিব এনেকে বহিত পাতি লবা আগতে তাৰ পিছত এনেকে লিখিবা এতিয়া ইখিনি তোমালোকে নিজে পাৰিবা বুজিছা গটিখিনি কৰিবা মই আৰু এটা লাগিলে কৰি দি আছো
এইটো কৰি দি আছোঁ 5 যোগ 1 কিমান হ'ব 6 হ'ব 6 আৰু 2 কিমান হ'ব 8 হ'ব গতিকে বাকিখিনি এইখিনি তোমালোকে নিজে বহিত কৰিবা হা এতিয়া আহিলো 10 নম্বৰত 10 নম্বৰত কি কৈছে চোৱা তলৰ তালিকা কেইখন পূৰ কৰা এটা এটা তালিকা আছে তালিকাবিলাক পূৰ কৰিব দিছে বুজিছা এতিয়া সবতে যোগ 1 দিব দিছে বুজিছা ইফালে যিমানবিলাক সংখ্যা আছে সবৰ লগতে 1 যোগ কৰিব লাগিব 1 যোগ কৰি কিমান হ'ব এই বক্সত লিখিব লাগিব বুজি পাইছা নে তেতিয়া হলে এতে 0 ৰ লগত 1 যোগ হৈ কিনি 1 হল এতে 1 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব 2 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 3 হ'ব 3 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 4 হ'ব 4 ৰ লগত 1 যোগ কৰি কিমান হল 5 হল বুজি পাইছা আকৌ 5 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6 হ'ব বুজি পাইছা কি কৰিব দিছে এতিয়া এইটোত যোগ কৰিব লাগিব 3 1 ৰ লগত 3 যোগ কৰি 4 হল এতিয়া 2 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব পাৰিবা নহয় গতিকে খ নম্বৰটো তোমালোকে কৰিবা খ নম্বৰ গ নম্বৰ এইবিলাক তোমালোকে কৰিবা ঠিক আছে এইটোত 3 কে যোগ কৰিব লাগিব এইটোত 5 কে যোগ কৰিব লাগিব বুজি পালা এই ঘ নম্বৰটো চোৱা ঘ নম্বৰটোত কি কৈছে এইটো তালিকা দিয়া আছে আগতে তোমালোকক দেখালো নহয় তালিকা কেনেকৈ পূৰ কৰিব লাগিব তে যোগ আছে যোগ চিন আছে মানে যোগ কৰিব লাগিব এতিয়া 2 আৰু 4 যোগ কৰিব লাগিব খালি এটো লাইনৰ লগত এই গোটেইকেইটা এটো লাইনৰ যোগ কৰি যাবা আকৌ এটো লাইনৰ লগত এৰে গোটেইকেইটা যোগ কৰি যাবা বুজিছা এতিয়া 2 ৰ লগত 4 যোগ কৰা 2 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 6 হ'ব হয়নে তে 0 ৰ লগত 4 যোগ কৰা 0 ৰ লগত 4 যোগ কৰিলে কি হ'ব 4 হ'ব 4 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 8 হ'ব 3 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 7 হ'ব বুজি পালানে আৰু এটা 5 আছে তো 5 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 9 হ'ব ঠিক তেনেদৰে এটো লাইনটো হৈ গ'ল বুজি পাইছানে এতিয়া 2 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 2 ৰ লগত 5 যোগ কৰিলে এটো ঘৰত হ'ব 7 হ'ব তাৰ পিছত 0 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 5 হ'ব 4 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 9 এটা 9 দিয়া আছে 3 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 3 5 8 5 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 10 হ'ব বুজি পাইছা এনেকে এইবিলাক বাকসটো মানে ভৰাব লাগিব গতিকে এইটো তোমালোকে ভৰাবা হা বহি তেনেকৈ উঠাই লবা উঠাই কিনে এটো হেৰি কৰিবা তাৰ পিছৰ পৃষ্ঠাটো চোৱা এটা কথা প্ৰশ্ন আমি যে কথা প্ৰশ্ন শিকিলো এই কথা প্ৰশ্ন আহিছে বুজি পালানে কথা প্ৰশ্নবিলাক তে 11 নম্বৰত ক নম্বৰটো চোৱা এটা খৰাহিত 6টা আপেল আৰু 2টা আম আছে 6টা আপেল আছে আৰু 2টা আম আছে খৰাহিটোত মুঠ কিমানটা ফল আছে এটো তোমালোকে কেনেকৈ লিখিব লাগিব চোৱা মই এটো তোমালোকক কৰি দি আছো বুজি পালানে ক নম্বৰটো কি আছে যে এটা খৰাহিত 6টা আপেল আৰু 2টা আম আছে খৰাহিটোত মুঠতে কিমানটা ফল আছে বুজি পালা এটা খৰাহিত 6টা আপেল আছে আৰু 2টা আম আছে এতিয়া আমি উলাব লাগে যে গোটেই মিলি মুঠতে খৰাহিটোত কিমানটা ফল আছে এতিয়া তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে সমাধানটো লিখি তাৰ পিছত লিখিব লাগিব খৰাহিটোত আপেল আছে কেইটা 6টা তাৰ পিছত খৰাহিটোত আম আছে কেইটা আম আছে 2টা গতিকে 2টা লিখিলো এতিয়া আৰু তো একো ফল নাই এই 2টা গতিকে এটো আমি আষ্টানি দিলো বুজিছা আষ্টানি দি তাৰ পিছত মুঠ কিমান হ'ব এই 2টা যোগ কৰিলে কিমান হ'ব 6টা আৰু 2টা কিমানটা হল 8টা গতিকে উত্তৰ হ'ব কিমান 8টা এনেকে কৰিব লাগিব বুজি পালানে এটা এনেকে লিখি দিয়া মুঠ
মুঠ ফল আছে 8টা। মুঠ ফল কেইটা আছে? মুঠ ফল 8টা। গতিকে উত্তৰ কি হ'ব? 8টা। বুজি পালা? ক নম্বৰটো এনেকুৱা কৰিব লাগিব। এতিয়া খ নম্বৰ, গ নম্বৰ, ঘ নম্বৰ তোমালোকে এনেকে পাতি কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত ঙ নম্বৰটো মই কৰি দি আছো। বুজি পাইছানে? আৰু এবাৰ কৈ দিছো যে খৰাহিটোত কিমানটা ফল আছে? আপেল আছে 6টা। গতিকে খৰাহিটোত আপেল আছে কেইটা? 6টা। আমি লিখি ললো। তাৰপিছত আৰু কি আছে? 2টা আম আছে। তো খৰাহিটোত আম আছে কেইটা? 2টা। এই যে এই 2টা শেষত লিখিব লাগিব। বুজি পাইছানে? যিকেইটা সেই সংখ্যা কেইটা আমি সমান চিহ্নৰ সোঁফালে লিখিব লাগিব, শেষত লিখিব লাগিব। তেতিয়াহ'লে আমাৰ যোগ কৰোঁতে কি হ'ব? সুবিধা হ'ব। বুজি পালানে? তাৰপিছত যিহেতু এই দুইবিধ ফলে আছে, এই দুইবিধ আমি লিখি ললো। যদি আৰু থাকিলে হয় তেতিয়াহ'লে আৰু লিখিলো হয়, তলত আৰু লিখিলো হয়। গতিকে দুইবিধ আছে কাৰণে দুইবিধ লিখি এতিয়া আমি আষ্টানি দিছো যোগ কৰিবৰ কাৰণে। এতিয়া মুঠ ফল আছে কিমান হ'ব? আপেল আৰু আম মিলি কিমান হ'ব? এতে এই দুটা 6 আৰু 2 যোগ কৰি 8টা। গতিকে উত্তৰ হ'ব 8। গতিকে এইটো মই কৰি দিলো। এতিয়া এইটো প্ৰশ্ন চোৱা, 11 ঙ নম্বৰটো। এইটো প্ৰশ্নটো কি আছে? এটা কোঠাত 5জন ল'ৰা আছিল। কিছু সময় পিছত কোঠাটোলৈ 5জনী ছোৱালী সোমাই আহিল। কোঠাটোত এতিয়া কিমানজন ল'ৰা ছোৱালী আছে? বুজিছা? কোঠা এটা মানে ৰুম, তাতে কি আছে? প্ৰথমতে 5জন ল'ৰা আছিল কোঠাটোত। তাৰ অলপ সময় পিছত আৰু 5জনী ছোৱালী সেইটো কোঠাত আহি সোমাল। তাৰপিছত এতিয়া ল'ৰা ছোৱালী মিলাই কিনি মুঠ কিমানজন ল'ৰা ছোৱালী এতিয়া কোঠাটোত আছে সেইটো আমাৰ ওলাব লাগে। সেইটো কাৰণে কি কৰিব লাগিব? ফাৰ্ষ্টতে এনেকে লিখিবা, সমাধান লিখি কোঠাটোত ল'ৰা আছিল সমান সমান 5জন, পিছত ছোৱালী আহিল সমান 5জনী। তাৰপিছত এনেকে আষ্টানি দিবা যোগ কৰিবৰ কাৰণে। তাৰপিছত তলত লিখিবা মুঠ ল'ৰা ছোৱালী আছে সমান সমান 5 আৰু 5 যোগ কৰি কিমান হয়? তোমাৰ এইটো হাতত 5টা আঙুলি, এইটো হাতত 5টা আঙুলি, দুটা হাত মিলি কিমান হ'ব? 10। গতিকে 10জন ল'ৰা আৰু ছোৱালী মিলাই এতিয়া কোঠাটোত কিমান আছে? 10জন আছে ল'ৰা ছোৱালী। এতিয়া উত্তৰ 10জন। বুজি পাইছানে? একেবাৰে সহজ। তোমালোকে অলপ মনোযোগ দিলে চববিলাক তোমালোকে আৰামতে পাৰি যাবা। এতিয়া মই ইয়াৰে ক নম্বৰটো মই কৰি দিলো। হা, ক নম্বৰটো কৰি দিলো আৰু ঙ নম্বৰটো কৰি দিলো। বাকী কি কি থাকিল? ঘ নম্বৰ থাকিল, গ নম্বৰ থাকিল আৰু খ নম্বৰ। এই তিনিটা তোমালোকে ঘৰত কৰিবা। বুজিছানে? পাৰা নে নোৱাৰা মোক জনাবা। ঠিক আছে? যদি কিবা অসুবিধা পোৱা মইতো আছোৱে। গতিকে আজিৰ এইটো অনুশীলনী শেষ হ'ল। ইয়াৰ পিছত আমাৰ কি শিকিব লাগিব? সহজ বিয়োগ। বিয়োগৰটো আমি শিকিম। আমাৰ যোগৰ পাৰ্টটো শেষ হ'ল। যোগটো শিকিলানে? ভালদৰে এইবিলাক মানে চাই থাকিবা। আৰু যদি কিবা মানে যোগ কৰিব পৰা নাই, কেনেকৈ কৰিব লাগে, ভিডিঅ'টো আকৌ পুনৰ চাবা। চাই কিনে এইটো মানে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু ঘৰত নিজে বেছিকৈ এইবিলাক কৰিবলৈ চেষ্টা কৰিবা। তো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, ভালদৰে থাকিবা।